নমস্কাৰ বন্ধুসকল 12 মাৰ্চ 2025 পৰা 10 এপ্ৰিল 2025 চনলৈ ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ ৰিক্ৰুটমেণ্টৰ বাবে অনলাইন ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈ গৈছে। এই বিষয়ে ডিটেইলভাৱে এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা। যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিবা। যদি চেনেলটোত নতুন তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থবা। লগতে লাইক আৰু কমেণ্ট কৰিবলৈও নাপাহৰিবা। প্ৰথমতে আমি অগ্নিবীৰ জেনেৰেল ডিউটিৰ এডুকেশ্যন কোৱালিফিকেশ্যন চাই লওঁ। 10 পাছ 45% এগ্ৰিগেট আৰু 33% প্ৰত্যেকটো ছাবজেক্টতে পোৱা হ'ব লাগিব। ড্ৰাইভিং লাইচেন্স যদি থাকে অগ্নিবীৰ জিডিত যোৱাৰ পাছত ড্ৰাইভাৰ পদৰ বাবেও এপ্লাই কৰিব পাৰিবা। অগ্নিবীৰ টেকনিকেল 10+2 উইথ ফিজিক্স কেমেষ্ট্ৰি মেথছ আৰু ইংলিছ মিনিমাম 50% পোৱা হ'ব লাগিব আৰু প্ৰত্যেকটো ছাবজেক্টত 40 নম্বৰকৈ পোৱা হ'ব লাগিব। অগ্নিবীৰ ক্লাৰ্ক 10+2 ফিজিক্স কেমেষ্ট্ৰি মেথছ এইবিলাক একো নালাগে। আৰ্টছ কমাৰ্চ ছায়েন্স যিকোনো ষ্ট্ৰীমৰ পৰা হোৱা হ'লে হ'ব। 60% থকা হ'ব লাগিব আৰু ইংলিছত 50% নম্বৰ পোৱা হ'ব লাগিব। অগ্নিবীৰ ট্ৰেডছমেন 10 পাছ 10মান পাছ কৰা হ'ব লাগিব। অগ্নিবীৰ ট্ৰেডছমেন 8 পাছ কৰা হ'ব লাগিব। ফিজিকেল ষ্টেণ্ডাৰ্ড দিয়া আছে ইয়াতে। অগ্নিবীৰ জেনেৰেল ডিউটিৰ বাবে 160 চেণ্টিমিটাৰ হোৱা হ'ব লাগিব। অগ্নিবীৰ টেকনিকেলৰ বাবে 157 চেণ্টিমিটাৰ হ'ব লাগিব। অগ্নিবীৰ ক্লাৰ্কৰ বাবে 160 চেণ্টিমিটাৰ। অগ্নিবীৰ ট্ৰেডছমেন 10 পাছৰ বাবে 160 আৰু অগ্নিবীৰ ট্ৰেডছমেন 8 পাছৰ বাবে 160 চেণ্টিমিটাৰ হোৱা হ'ব লাগিব। আৰু প্ৰত্যেক গোৰ্খা কেণ্ডিডেটৰ বাবে 157 চেণ্টিমিটাৰ হোৱা হ'ব লাগিব। চেষ্ট 77 চেণ্টিমিটাৰ। অগ্নিবীৰ জেনেৰেল ডিউটিৰ বাবে ফুলাই দিলে 5 চেণ্টিমিটাৰ বাঢ়িব লাগিব। অগ্নিবীৰ টেকনিকেলৰ বাবে 77 ইয়াৰো 5 চেণ্টিমিটাৰ ফুলাই দিলে বাঢ়িব লাগিব। অগ্নিবীৰ ক্লাৰ্কৰো চেম 77 ফুলাই দিলে 5 চেণ্টিমিটাৰ। অগ্নিবীৰ ট্ৰেডছমেন 10 পাছ আৰু অগ্নিবীৰ ট্ৰেডছমেন 8 পাছৰো একেধৰণে 77 চেণ্টিমিটাৰ প্লাছ 5 চেণ্টিমিটাৰ ফুলাই দিলে বঢ়া হ'ব লাগিব। কেটেগৰী ৱাইজ ৰিলেক্সেশ্যন দিয়া হৈছে। তোমালোকে ৰিলেক্সেশ্যনসমূহ ইয়াতে চাই ল'ব পাৰিবা। নেক্সট তোমালোকৰ স্পৰ্টছ চাৰ্টিফিকেট আদাৰ চাৰ্টিফিকেটৰ কোৱালিফিকেশ্যনৰ ওপৰত ডিপেণ্ড কৰি ইয়াতে মাৰ্ক এড হ'ব। যদি তোমালোকৰ তেনেকুৱা স্পৰ্টছ চাৰ্টিফিকেট বা NCC চাৰ্টিফিকেট আছে তোমালোকে এড কৰিব পাৰা, এক্সট্ৰা নম্বৰ পাই যাবা। এতিয়া আমি ইয়াৰ চেলাৰী চাই লওঁ। প্ৰথম বছৰত তোমালোকে লাভ কৰিবা 30,000কৈ মান্থলি। তাৰে 21,000 তোমাক ইন হেণ্ড দিব। 70% 21,000 তোমালোকৰ বেংকত তোমালোকৰ একাউণ্টত সোমাব আৰু 9,000কৈ জমা হ'ব। দ্বিতীয় বছৰত 33,000 দৰমহা হ'ব। 23,100 টকা তুমি তোমাৰ একাউণ্টত পাবা আৰু 9,900 টকাকৈ তোমাৰ জমা হ'ব। থাৰ্ড ইয়াৰত 34,500 টকাকৈ দৰমহা হ'ব। 25,550 টকাকৈ তোমাৰ একাউণ্টত সোমাব আৰু 10,950 টকা তোমাৰ জমা হ'ব। ঠিক তেনেকৈ চতুৰ্থ বছৰত 40,000কৈ দৰমহা হ'ব। 28,000 তোমাৰ একাউণ্টত সোমাব। 12,000 টকাকৈ তোমাৰ জমা হ'ব। 4 বছৰ ছাৰ্ভিচ কালৰ শেষত তুমি যেতিয়া ঘৰলৈ যাবা তোমাৰ মুঠ জমা হ'ব 5.02 লাখ আৰু
গোটেই ইণ্টাৰেষ্ট মিলাই তোমাৰ ৰিটাৰ্ণ পাবা 10.04 লাখ, অৰ্থাৎ 10 লাখ টকা তুমি 4 বছৰ পিছত যি তোমাৰ জমা হৈ আছিল 4 বছৰ পিছত 10 লাখ টকা ইন হেণ্ড জমা পাই যাবা। তো আজিৰ ভিডিঅ'টো ইমানেই, আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। নেক্সট অগ্নিবীৰ GD অগ্নিবীৰ ট্ৰেডছমেনৰ সাধাৰণ প্ৰশ্নসমূহ, গণিত, জেনেৰেল চায়েন্স, জেনেৰেল নলেজ এই চেনেলটোৰ যোগেদি সম্পূৰ্ণ ভিডিঅ' আগবঢ়াম। তো যদি চেনেলটো নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবলৈ নাপাহৰিবা। ধন্যবাদ।